শইকীয়াৰ বাদে আনসকলক মই হিৰণ্য শইকীয়া আপোনাৰ পৰা আৰম্ভ কৰিছোঁ কি ক'ব কি উপলব্ধি আপোনাৰ নিৰ্বাচনটোক লৈ এইবাৰৰ নিৰ্বাচনটোক লৈ চাওক নিৰ্বাচনটো তাৰমানে যিবোৰ ইছ্যুজ সেইবোৰ তল পৰিল হয় আৰু এই মানে কুংকি চৌধুৰীৰ মাকে কিবা গৰু খালে তাৰপিছত ৰিণিকী ভূঞা শৰ্মাৰ 3খন পাছপৰ্টলৈ সেইবোৰ হয় তাৰপিছত প্ৰদ্যুৎ বৰদলৈ ৰাতাৰাতিৰ ভিতৰত বিজেপি হ'ল তাৰমানে যিবোৰ ইছ্যুজ সেইবোৰ তল পৰি থাকিল অসমৰ হয় তৎসত্ত্বেও বিজেপিয়ে কৈছে যে আমি 1.5 লাখ বিঘা মাটি উচ্ছেদ কৰিলোঁ ফৰেষ্ট লেণ্ড বা গভৰ্ণমেণ্ট লেণ্ড বিদেশী বা মিয়াক তাৰপৰা উচ্ছেদ কৰিলোঁ এতিয়া এবাৰ 5 লাখ বিঘা আমি উচ্ছেদ কৰিম হয় তো অসমীয়া মানুহে তাৰমানে সেই বস্তুতে মানে যিহেতু আমি আজিৰ নহয় আজি 4টা দশক পাৰ হৈ যাব যে এই যিটো মিয়া বাংলাদেশী ইছ্যু যিটো কাৰণে নেকি আজি অসমীয়া মানুহ এনি টাইম মানে ধৰি লওক বেছিভাগ সময় আমি সদায় এটা হেঁচাত আছোঁ সেই চাপটোৰ পৰা মুক্ত পাবলৈ বিজেপিয়ে যিটো ধৰি লওক জাতি মাটি ভিত্তিক কথা তেওঁলোকে কৈছে সেই বুলি 16 চন তেওঁলোকে দখল কৰিলে বা 14 চনত পাৰ্লিয়ামেণ্টাৰী ইয়াত ইলেকশ্যনখনত লোকসভাৰ সেই সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি পেলাই ক'লে যে বিদেশী 16 মে আছিল নেকি 16 মেৰ পিছত তেওঁলোকে তালিকা বান্ধি লয় তো অসমীয়া মানুহ ভাল পালে তাৰমানে এজিপিৰ যিখিনি তাৰমানে অসমীয়া জাতীয়তাবাদী যিখিনি চিন্তাধাৰা সেইটো বিজেপিয়ে হাইজেক কৰিলে 16 চনত মানে কমপ্লিট এইবাৰ কি হ'ল 16 চনত তাৰমানে জাতি মাটি ভেটি কথা ক'লে খিলঞ্জীয়াৰ প্ৰভুত্ব কথা ক'লে যিটো আমি চবেই কৈ আছোঁ আমি চবেই সেইটো বিচাৰি আছোঁ এইবাৰো সেনেকুৱা ধৰণৰ একে শ্লোগানেই দিলে যে 5 লাখ বিঘা মাটি আমি এবাৰ উচ্ছেদ কৰি উঠাম আৰু মানে খিলঞ্জীয়াৰ এয়া থাকিব মানে কিন্তু দেখা যায় যে গুৱাহাটীৰ মাজমজিয়াত মানে গুৱাহাটীৰ মাজমজিয়া চেণ্ট্ৰেল মানে অসমৰ মধ্য যিটো আৰু গুৱাহাটী চেণ্ট্ৰেলটো অসমৰ মাজমজিয়াত তাতে এজন অসমীয়া ভালকে ক'ব নোৱাৰা এজন বিজয় গুপ্তা এজন মানুহ আলু বেপাৰী এজনক তাৰ ডিগ্ৰীও নাই ফেক ডিগ্ৰী লৈ পেলাই সেই মানুহজনক টিকেট দি দিলে আৰু শিৱসাগৰত গুপ্ত হত্যাকাৰী এজনক আৰু মাৰ্ঘেৰিটা আৰু শিৱসাগৰত 2জন গুপ্ত হত্যাকাৰীক তেওঁলোকে টিকেট দিলে তাৰমানে চাওক আজি আলফা কৰি তেওঁলোকে চাৰেণ্ডাৰ কৰি সুস্থিৰ এটা সমাজৰ লগত মিলিজুলি থাকে তেওঁলোকক টিকেট দিছে আমাৰ ক'বলগীয়া একো নাই কিন্তু যিবোৰে গুপ্ত হত্যাৰ লগত জড়িত হৈ আছে নিৰীহ মানুহ হত্যা কৰিছে চাৰেণ্ডাৰ কৰাৰ সেইবোৰ আপুনি সমালোচনা কৰিছে বিভিন্ন কথা বা বিজয় গুপ্তাৰ কথা আপুনি বহুকেইটা অভিযোগ আনিছে সেইবোৰ ফেক্টৰ হৈছে নে নাই সেইটোহে প্ৰশ্ন ফেক্টৰ এইবাৰ অলপ হৈছে যদি সেইবোৰ বিজেপি কৰি থাকে অহা বছৰ গণৰোষত পৰিব অহাবাৰলৈ কাৰণ বস্তুবিলাক উমি জ্বলি থাকে নহয় তাৰমানে যিবোৰ কথা কৈ তেওঁলোকে আজি চাওক তাৰ আগত আছিল 5টা MLA 16 চনত আছে মাত্ৰ 5টা MLA 16 চনৰ আগত 5টা MLA গভৰ্ণমেণ্ট ফৰ্ম কৰিব পাৰে নেকি 16 চনত তাৰমানে কি কিহত অসমীয়া মানুহে ভোট দিলে অসমীয়া মানুহে ভোট দিছে সেই চেণ্টিমেণ্টটো তেওঁলোকে সেই মানে যিটো অসমীয়াৰ সুৰক্ষাৰ চেণ্টিমেণ্ট ক'লে জাতি মাটি ভেটি সুৰক্ষিত হ'ব আৰু খিলঞ্জীয়াৰ প্ৰভুত্ব আপুনি যিহেতু ক'লে অহাবাৰ গণৰোষৰ সন্মুখীন হ'ব বিজেপি অৰ্থাৎ এইবাৰ অসমৰ ৰাইজে বিজেপিক এটা সুযোগ দিব সেইটোৱে কৈছে এইবাৰ বিজেপিক অসমৰ ৰাইজে এটা সুযোগ দিব কিন্তু যিখিনি প্ৰতিশ্ৰুতি তেওঁলোকে কৰিছে সেই প্ৰতিশ্ৰুতিখিনি তেওঁলোকে কিন্তু পালন কৰিব লাগিব কিন্তু যি ধৰণে ভবা হৈছিলে সুচল হ'ব বিজেপিৰ পথ সিমান সুচল হ'ল নে নহ'ল সেইটো এটা ডাঙৰ প্ৰশ্ন মোৰ সৈতে দুগৰাকী প্ৰাৰ্থী মহিলা প্ৰাৰ্থীও সংযুক্ত হৈ আছে মই আৰম্ভ কৰিছোঁ পল্লৱী শইকীয়া গগৈ আপোনাৰ পৰাই স্বাগতম জনাইছোঁ ডাঙৰীয়ানী শুনি আছে মোক আপুনি পল্লৱী শইকীয়া গগৈ বাইদেউ শুনি আছে হয় মই সুধিব বিচাৰিম আপোনাৰ সমষ্টিটোৱে শিৰোনাম দখল কৰিছে এইবাৰ যোৱাবাৰো আপুনি কম মাৰ্জিনত জয়ী হৈছিল কিন্তু সেইবোৰলৈ যোৱাৰ আগতে প্ৰথমতে সুধিব বিচাৰিছোঁ গ্ৰীণউডত আপুনি চাগৈ উপস্থিত আছিলে আপোনালোকে যিয়ে 70খন 65খনৰ দাবী উত্থাপন কৰিছে বা চাইলেণ্ট ভোটাৰ আছিল আণ্ডাৰ কাৰেণ্ট আছিলে এনেধৰণৰ কথাবোৰ কৈ আছে ইয়াৰ ভিত্তি কি কিহৰ ভিত্তিত আপোনালোকে কৈ আছে মই তিয়কৰ পৰাই যদি সুধো আপোনাক কি ক'ব আপুনি চাওক মই তিয়ক সমষ্টিতে ঘূৰি ফুৰিছিলোঁ সেই সময়ত আছিলোঁ যেটো আণ্ডাৰ কাৰেণ্টৰ কথা কৈছে সেইটো কিন্তু নোহোৱা নহয় হৈছে আৰু ওপনকে মানে ওলাই আহিছে ৰাইজ ওলাই আহিছে আৰু যেহেতু মই এগৰাকী মহিলা হয় সেইকাৰণে প্ৰায় মহিলাখিনিকে মই লগ পাইছিলোঁ আৰু তেখেতসকলক মই সুধিছিলোঁ যে আপোনালোকে ইমান আঁচনি পাইছে
কিবা পাইছে নাই নাই এইখিনি আঁচনিয়ে কিছু কিছু সংখ্যক ঢুকি পাইছে আঁচনি পোৱা মহিলা আৰু আঁচনি পোৱা মহিলাই লাহে লাহে বুজি উঠিছে যে মোৰ উপৰোক্ত আগৰ বক্তাগৰাকীয়ে কৈ গৈছে যে যিকোনো কথা কৈছে জাতি মাটি ভেটি আৰু কৈছে এই যে বাংলাদেশী মিয়া খেদিম বুলি যে যিখন চৰকাৰখনে কৈছিল 16 মেত টালি টোপোলালৈ যাব লাগিব সেইখন যে এখন ভেকু ভাওনা গাঁৱৰ ভিতৰলৈ কিন্তু বস্তুটো গুচি গ'ল নিৰ্বাচনটো যেতিয়া আহে তেতিয়া কাৰোবাক পাকিস্তানী সজাব মিয়া খেদিব বাংলাদেশী খেদিব কিন্তু কথা হ'ল সেই মানুহখিনি এটা কথা কৈছে বাংলাদেশীখিনি যে উচ্ছেদ যে কৰে সেই উচ্ছেদ কৰা মানুহখিনি কলৈ যায় তেওঁলোকক যদি বাংলাদেশী হয় বিদেশী হয় তেওঁলোককতো খেদি নপঠিয়ায় কোনোবা এটা জেগাতে তেওঁলোক থাকি যায় যদি উচ্ছেদ কৰিছে তেতিয়াহ'লে মানুহখিনি ক'ত গ'ল সেই কথাবোৰ কিন্তু গাঁৱৰ ভিতৰলৈকে এবাৰ গৈছে আৰু দ্বিতীয়তে হ'ল পঞ্চায়ত নিৰ্বাচনৰ আগে আগে যাক পাকিস্তানী লিংক এনেকুৱা কথাবোৰ ক'লে তাৰতো কোনো প্ৰুফ নাই আৰু সেই কথাখিনি যে মিছা ভুৱা কথা সেই কথাখিনিও কিন্তু মানুহৰ মাজলৈ এবাৰ গৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে নিৰ্বাচনৰ সময়ত যে বিজেপিয়ে মিছা কথা কয় সেই কথাবোৰ কিন্তু গাঁৱৰ মাজত গৈছে ক'লে যে নহয় মই সুধিব বিচাৰিছো শুনিছো আমি যিটো পাইছো নহয় আপোনালোকে আপুনি অৰুণোদয় আঁচনি বা ইত্যাদি ইত্যাদিৰ কথা কৈছে যদি মই চিম্পল এটা ফিগাৰ দিওঁ 90,000 যদি মহিলা আছে এটা সমষ্টিত তাৰে 35,000 40,000 আঁচনি পাইছে বিভিন্ন আঁচনি পাইছে গতিকে সেই সকল লোকে মহিলাই স্বীকৃতিৰ চিন হিচাপে বিজেপিক সমৰ্থন দিয়াৰ অৱকাশ থাকিব পাৰে গতিকে আপুনি কি কয় চাওক তেখেতসকলে বুজি পাইছে আঁচনি যিসকলে পাইছে গোটত আমাৰ কংগ্ৰেছী মহিলাও আছে নাই জানো আৰু যোৱা যেতিয়া আমাৰ নিৰ্বাচন হৈছিল যোৰহাটত হৈছিল তেতিয়াও কোনো আমি টেবুলত বহিবলৈ মহিলা খুব কম সংখ্যক মহিলা পাইছিলো কিন্তু সাইলেন্ট ভোটাৰ হিচাপে মহিলাসকলেও গৌৰৱ গগৈ ডাঙৰীয়াক ভোট দিছিল আৰু এতিয়াও কিন্তু সেই বতাহটো আছে আৰু এটা কথা তেওঁলোকে কৈছে যে আমি আঁচনিৰ নামত অকল বিজেপিকৰণ হ'ব লাগিব নেকি আমাৰ যিটো ৰাজনৈতিক ক্ষমতা সেই ৰাজনৈতিক যেটো স্বাধীনতা সেই স্বাধীনতাটো আমাৰ 10,000 টকা 1200 টকাৰ বিনিময়ত আমি সেই স্বাধীনতাটো খৰ্ব এবাৰ নকৰো সেইকাৰণে তেখেতসকলে এইবাৰ আমাক কৈছে আমি উলাই নগলো আমি কিন্তু সাইলেন্ট এটা আমি সিদ্ধান্ত এটা লম মহিলা হলে যে তেওঁলোকে বুজি উঠিছে যে তেওঁলোকক আঁচনিৰ নামত ৰাজনৈতিক স্বাধীনতাটো খৰ্ব কৰা হৈছে সেইটো এটা বৰ ডাঙৰ কথা আৰু দুয়ে হয় কক সময়ে সমাপ্ত কৰক আপোনাৰ বক্তব্য ঠিক আছে আৰু সেই কথাটো কিন্তু বুজি পাইছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে মূল্য বৃদ্ধি দৰবৰ মূল্য মেডিকেল যেতিয়া যায় সেই কথাখিনিও তেওঁলোকক ঢুকি পাইছে আৰু যে বিজেপি চৰকাৰখনে খুব মিছা কথা কয় সেইটো বুজি পাইছে আৰু যেহেতু মোৰ এবাৰ হৈছে অসম গণ পৰিষদৰ লগত হৈছে এজিপি আৰু এই কথাবিলাক যেতিয়া মই গাঁৱৰ ভিতৰত কৈছিলো তেতিয়া কয় যে যিখন অসম গণ পৰিষদে বিদেশী খেদাৰ আন্দোলন কৰিছিল নহয়নে বাৰু কিন্তু যেতিয়া কাখন বিজেপিয়ে জাপি দিলে সেই কাখন জাপি দিয়া সেই দলটোক এজিপি চৰকাৰ যেতিয়া সমৰ্থন কৰিছে আমি কিন্তু সেই আঞ্চলিকতাবাদৰ পৰা লাহেকে ওলাই আহিব বিচাৰো মই আপোনাক ৰখাব লাগিব আপোনাৰ এটা লিগেসি সমষ্টি সেই সমষ্টিটো ললিত ৰাজখোৱাৰ হাতত আছিলে তাৰ পিছত ৰেণুপমা ৰাজখোৱাৰ হাতলৈ আহিলে যোৱাবাৰ আপুনি কম ভোটৰ মাৰ্জিনত জয়ী পৰাজিত হৈছিলে মই যদি ভুল কৰা নাই 1350 নে কেইটা ভোটত আপুনি পৰাজিত হৈছিল হয় গতিকে এইবাৰ ফলাফল কি হয় 4 মে তাৰিখে গম পোৱা যাব মই ষ্টুডিঅলৈ আহিব বিচাৰিম অসম গণ পৰিষদৰ বৰপেটাৰ প্ৰাৰ্থী দীপক কুমাৰ দাস আপোনাৰ যিগৰাকী প্ৰতিদ্বন্দ্বী আছিলে তেওঁ ভুল কিবা কৰিলে তেওঁৰ নমিনেশনে কেনসেল হল গতিকে আপোনাৰ জয়ী হোৱাৰ পথ প্ৰশস্ত হল বাৰু যি কি নহওক মোক এটা কথা কওক আপোনাৰ কথাও সুধিম কিন্তু অসম গণ পৰিষদ দলটো এইবাৰ যেটো নিৰ্বাচন সেই নিৰ্বাচনৰ পিছত শক্তিশালী ৰূপত দলটোৰ আত্মপ্ৰকাশ ঘটিব নে দলটো দুৰ্বলহে হ'ব কি ভাবে আপুনি নহয় স্যাৰ প্ৰথমে আমি চিন্তা কৰিব লাগিব অসম গণ পৰিষদ দলৰ প্ৰথম ৰাজনৈতিক দৰ্শনটো কি জাতীয়তাবাদ হয় আৰু ভাৰতীয় জনতা পাৰ্টিৰ দৰ্শনটো কি ৰাষ্ট্ৰীয়তাবাদ হয় আৰু বিপিএফৰ দৰ্শনটো কি জাতীয়তাবাদ এতিয়া কথাটো হ'ল জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ যি মণিকাঞ্চন সংযোগ আৰু এই মণিকাঞ্চন সংযোগে ভাৰতবৰ্ষত এক নতুন ৰাজনৈতিক দৰ্শন সৃষ্টি কৰিছে আৰু এই দৰ্শনত যদি অসম গণ পৰিষদ সময়ৰ আহ্বানৰ প্ৰতি যদি লক্ষ্য ৰাখি ইয়াক আকোৱালি নলয় হয়তো তাৰমানে ইয়াত বিজতৰীয়া কিছু ৰাজনৈতিক ব্যক্তি আহিব বা বিজতৰীয়া কিছুমান ৰাজনৈতিক দল আহিব সেয়েহে আমাৰ মূল কথাটো হ'ল আমাৰ ভূমিপুত্ৰৰ খিলঞ্জীয়াৰ কথাটো ভূমিপুত্ৰৰ খিলঞ্জীয়াসকলক সুৰক্ষিত কৰা
আমাৰ শিল্প সংস্কৃতি আমাৰ সত্ৰ সংস্কৃতিক আমি ৰক্ষণাবেক্ষণ দিয়া উদ্যোগীকৰণ কৰা এই ইত্যাদিবোৰ কথা আছে এই ইত্যাদিবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি আজি অসমৰ জনগণে আজি নিৰ্মভাৱে আৰু বস্তুনিষ্ঠভাৱে তেওঁলোকে বিশ্লেষণ কৰিছে যে আমি কাৰ লগত থাকিম তেওঁলোকে এটাই চিন্তা কৰিছে যে চাওক আজি সেই তাহানিয়ে কংগ্ৰেছ কি কৰিলা উদ্যোগীকৰণৰ ক্ষেত্ৰত কিবা কৰিলে জানো দুটা সৰু উদাহৰণ দিছোঁ যে আজি 28,000 কোটি টকাৰ আজি ছেমি কণ্ডাক্টৰ সৰু উদাহৰণ আজি ইথানেল এটা প্ৰজেক্ট আজি নুমলীগড়ত দুটা সৰু উদাহৰণ ইয়াৰ দ্বাৰা ভৱিষ্যত অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত যি সুদূৰ প্ৰভাৱ আৰু ইয়াত নিয়োগৰ ক্ষেত্ৰত যি এটা ৰাস্তা ওলাব এই কথাখিনি তেওঁলোকে ভাবি চোৱা নাই আজি আমাৰ বিৰোধীসকলে দাস ডাঙৰীয়া এইটো নিৰ্বাচনটো হৈ গ'ল চাওক নিৰ্বাচনটো হৈ গ'ল গতিকে আমি সেই নিৰ্বাচনৰ কিছু নিৰ্মুখ বিশ্লেষণ কৰোঁ আপোনাৰ বৰপেটাৰ কথাই সোধোঁ বৰপেটাত পৰিৱৰ্তিত জনগাঁথনিত অসম গণ পৰিষদ লাভান্বিত হৈছে নেকি বা আপুনি আজিৰ তাৰিখত অসম গণ পৰিষদ দলৰ বৰপেটাত যিটো ভেটি ইয়াৰ সমান্তৰালকে বিজেপিৰো এটা ভেটি আছে কিন্তু বৰপেটা মানুহ সাধাৰণতে হ'ল জাতীয়তাবাদৰ ওপৰত বিশ্বাসী আৰু তেওঁলোক দেখিছে আপোনালোকে নিজে এইবোৰ আপোনালোকে প্ৰচাৰ কৰিছে আজি বৰপেটাত কংগ্ৰেছৰ দুখৰ কথা কংগ্ৰেছ আজিলৈকে তেওঁলোকে নমিনেশ্যন ফিল আপ কৰিব নোৱাৰিলে যাৰ কাৰণে তেওঁলোকৰ বৰখাস্ত হ'ল দুগৰাকী ব্যক্তিক নিৰ্দলীয়কে উঠালে কংগ্ৰেছে এগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলে কংগ্ৰেছৰ এগৰাকীটো আমাৰ এইগৰাকী বিজেপিৰে প্ৰত্যাশী আছিল টিকট নিদিলে কিন্তু তেওঁ ছদ্মবেশী বিজেপি আছিল তেওঁ একচুৱেলি কংগ্ৰেছৰ তেওঁ এজেণ্ট আছিল এই গগন হালৈৰ কথা কৈছে নেকি হালৈ নামৰ এগৰাকী ব্যক্তি মই নামটো কোৱা নাই মই কৈছো বাৰু হয় যি কি নহয় আৰু কথাটো হ'ল তেখেতৰ লগত কোনবোৰ থাকিল গোটেইখিনি কংগ্ৰেছী থাকিল হয় আৰু ইয়াত সস্তীয়াভাৱে দল কৰি থকা আমাৰ NDAৰ কিছু ব্যক্তি থাকিল হয় এতিয়া মোৰ লগত কোনবোৰ থাকিল যিসকল জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদক নিস্বাৰ্থভাৱে ভাল পায় সেইসকল মোৰ লগত থাকিল আৰু আজি অসম গণ পৰিষদ দলৰ বা NDAৰ প্ৰাৰ্থী হিচাপে আমাৰ বিজয়টো নিশ্চিত এটাই কথা হ'ল আমি সত্ৰ সংস্কৃতি শিল্পকলা কাৰণ বৰপেটা এবাৰ সমষ্টি চাব এক ঐতিহাসিক ঐতিহ্যৰে পৰিপূৰ্ণ এটা সমষ্টি ইয়াত আছে পুনৰ নিৰ্ধাৰণৰ পিছত ইয়াত আছে বৰপেটা বৰধাম আছে বৰপেটা বৰধাম অৰ্থাৎ বৰপেটাৰ বৰধাম অৰ্থাৎ তিনি ৰাজ্য বন্দিনী বৰপেটা সত্ৰ আছে ইয়াৰ পিছত কি আছে দেখিব সৰ্থেবাৰী সৰু ক্ষেত্ৰখন আছে যিখন আপোনাৰ শিল্প সংস্কৃতিৰ নগৰী বুলি কা পিতলৰ নগৰী বুলি কয় আৰু সেইবোৰ উত্তৰণ ঘটিব আৰু এটা আছে সমষ্টি আৰু এটা ঠাই আছে আমাৰ এইটো বহুৰি য'ত বৈদিক আমাৰ বৈষ্ণৱ ধৰ্মৰ ক্ষেত্ৰ হৰিদেৱৰ স্থান তাতে এই ত্ৰিকোণ তাৰমানে তিনিটা আমাৰ যি ঐতিহাসিক ঐতিহ্যৰে পৰিপূৰ্ণ আমাৰ অঞ্চল এই অঞ্চলটোত খিলঞ্জীয়া আৰু ভূমিপুত্ৰসকলৰ আপোনাৰ পইণ্টটো ডাঙৰীয়া ভূমিপুত্ৰৰ অধিকাৰ আপুনি সাব্যস্ত কৰাৰ কথাটো কৈছে কিন্তু মই কিমান চিটুৱেশ্যন দিম দ্বিতীয়বাৰ যদি আপোনাৰ ওচৰলৈ আহিম অসম গণ পৰিষদৰ সন্দৰ্ভত কিছু প্ৰশ্ন মই উত্থাপন কৰিবলগীয়া আছে মই সাগৰিকাৰ পৰা আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ দেৰগাঁৱৰ পৰা আপুনি আপোনাৰ বিশ্লেষণ কেনেকুৱা নিৰ্বাচনত অৱতীৰ্ণ হ'ল কেনে গ'ল নিৰ্বাচন আপোনাৰ বিৰুদ্ধে আছিলে মৃদুল দত্তৰ পূৰ্বৰ কিন্তু নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ অভিজ্ঞতা আছে আৰু দেৰগাঁৱত সিটিং যিগৰাকী MLA তেওঁক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা হৈছিল সমষ্টি নিৰ্ধাৰণৰ পিছত দেৰগাঁৱৰ জনগাঁথনিৰ পৰিৱৰ্তন হৈছিলে গতিকে আপোনাৰ নিৰ্বাচন কেনেকুৱা গ'ল চাইলেণ্ট ভোটাৰৰ কথাটোক আপুনি কিদৰে বিশ্লেষণ কৰে কেনেদৰে চাইলেণ্ট ভোটাৰ আছিলে বা কিয় আছিলে হয় দেৰগাঁও বিধানসভা সমষ্টিত এইবাৰ ৰাইজে উন্নয়নৰ পক্ষত ভোটদান দিছে কাৰণ যোৱা সময়ছোৱাত বিজেপিৰ শাসনৰ সময়ত দেৰগাঁও বিধানসভা সমষ্টি উন্নয়নৰ ক্ষেত্ৰত একেবাৰে পিছ পৰি গৈছিল ৰাস্তা ঘাট একেবাৰে বেয়া আজিও দেৰগাঁও বিধানসভা সমষ্টিত এনেকুৱা ৰাস্তা আছে য'ত এজাক বৰষুণতে ৰাস্তাৰ পুখুৰী সদৃশ গাঁতবোৰত এপুখুৰী পানী জমা হয় দেৰগাঁৱত এখন উন্নত মানদণ্ডৰ চিকিৎসালয়ৰ অভাৱ বানপানী গৰাখহনীয়াই বিধ্বস্ত কৰা ৰাইজৰ সমস্যা আছে দেৰগাঁও বিধানসভা সমষ্টিত বাগিচা অঞ্চলৰ ৰাইজৰ যথেষ্টখিনি খোৱা পানী ৰাস্তা ঘাটকে আদি কৰি সমস্যা আছে দেৰগাঁও বিধানসভা সমষ্টিত নেগেটিভ শিৱদৌলৰ দৰে ঠাই আছে য'ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ আহে কিন্তু যোৱা সময়ছোৱাত বিজেপিৰ শাসনৰ সময়ত এই নেগেটিভ শিৱদৌলক উন্নত মানদণ্ডৰ পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলা নগ'ল দেৰগাঁৱৰ যুৱকসকলৰ মহিলাসকলৰ কৃষকসকলৰ সমস্যা আছে যিহেতুকে দেৰগাঁও বিধানসভা সমষ্টিত অধিকাংশ লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল তাৰ পাছতো
কৃষকসকলৰ বাবে উন্নত পৰ্যায়ৰ যিসমূহ সুবিধা এইসমূহ সুবিধা কিন্তু আমি এইবোৰ বিষয় আপুনি ৰাইজৰ মাজলৈ লৈ গৈছিলে সাগৰিকা ৰাইজৰ মাজলৈ এইবোৰ বিষয় আপুনি লৈ গৈছিলে লৈ গৈছিলে আঁচনিৰ বিষয়টোক আপুনি কিদৰে ক'ব এইবোৰ নাপালে দেৰগাঁও যে উন্নয়নৰ ক্ষেত্ৰত একেবাৰে পিছ পৰি গ'ল বিজেপিৰ শাসনৰ সময়ত এয়া কিন্তু ৰাইজে সহজভাৱে লোৱা আমি যেতিয়াই গৈছো আমাক ৰাইজে ৰাস্তাবিলাক দেখুৱাবলৈ লৈ যায় আমাক ৰাইজে সমস্যাবোৰ নিজে অৱগত কৰে আমাক বহু লোকে আহি কৈছে দেৰগাঁও টাউনত এটা পাব্লিক টয়লেটৰ ব্যৱস্থাও যোৱা সময়ছোৱাত এই চৰকাৰখনৰ শাসনৰ সময়ত কৰিব নোৱাৰিলে গতিকে এই যে কৰিব নোৱাৰিলে দেৰগাঁৱৰ ৰাইজ যে বঞ্চিত হ'ল আমি গৌৰৱ কৰোঁ দেৰগাঁও শৈক্ষিকভাৱে সাংস্কৃতিকভাৱে অতি চহকী ঠাই কিন্তু উন্নয়নৰ ক্ষেত্ৰত যিদৰে দেৰগাঁওখন আগবাঢ়ি যাব লাগিছিল সেইদৰে যোৱা সময়ছোৱাত আগবঢ়াই নিবলৈ কিন্তু বিজেপি এজিপি চৰকাৰ সক্ষম নহ'ল এইবাৰ ৰাইজে মই ললো আপোনাৰ পইণ্টটো মই আন কেইগৰাকী আছে উন্নতি প্ৰগতিৰ বাবে আমাৰ পক্ষত মতদান কৰিছে 4 মে তাৰিখে গম পোৱা যাব সঞ্জয় কিষাণ আছে আমাৰ সৈতে মাকুম সমষ্টিৰ তেওঁ প্ৰাৰ্থী সঞ্জয় কিষাণ ডাঙৰীয়া গোটেই উজনি অসমৰ আৰু মধ্য অসমৰ 56টা সমষ্টিক আপুনি কিদৰে বিশ্লেষণ কৰে সেইকেইটা সমষ্টিয়ে নিৰ্ণায়ক ভূমিকা পালন কৰিব 2021 চনত সেইকেইটা সমষ্টিত বিজেপিৰ চমকপ্ৰদ পাৰফৰ্মেন্স হৈছিল কিন্তু এইবাৰ কৈ আছে বিজেপি এবাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে অপ্ৰত্যাশিতভাৱে সঞ্জয় কিষাণ ডাঙৰীয়া আপোনাৰ সমষ্টিটো মাকুম সমষ্টিটো নতুন সমষ্টি আৰু ক'ৰবাত আণ্ডাৰকাৰেণ্ট আছিল বুলি বিভিন্নজনে ক'ব খোজে আৰু বিৰোধী মিত্ৰজোঁটক উৎফুল্লিত হোৱা আমি পৰিলক্ষিত কৰিছোঁ কি কয় আপুনি দাদা তেনেকে কোনো ধৰণৰ প্ৰভাৱ আচলতে নাই যেহেতু আপুনি গম পাইছে যে মাকুম বিধানসভা সমষ্টিটো নতুনকে সৃষ্টি হোৱা এটা বিধানসভা সমষ্টি আৰু মোক তালে দি পেলাই মোৰ বাবে এটা সৌভাগ্যৰ কথা হ'ল দাদা যে মই যেহেতু সেইটো সমষ্টিতে মোৰ জন্ম মই মানে ৰাজনীতিৰ ক্ষেত্ৰত মই আহি পেলাই প্ৰায় 15 বছৰ মই ৰাজনীতি কৰিছিলো তিনিচুকীয়াত আৰু যেহেতু মই নিজৰ সমষ্টিলৈ ঘূৰি গৈছিলো সেইকাৰণে ৰাইজে মোক যথেষ্ট সমাদৰ দি মোক আঁকোৱালি লৈছিলে যাৰ কাৰণে মই সকলোবিলাক অঞ্চলতে খুব কম সময়ৰ ভিতৰতে মই সকলোৰে সমৰ্থন পাবৰ কাৰণে সক্ষম হৈছিলো আৰু কথা হ'ল কি এইটো অঞ্চলত যোৱা দিনবিলাকত কংগ্ৰেছে যি বিভেষিকা ৰূপ মানে ব্যৱস্থা কৰি দিছিলে যাৰ কাৰণে আজি গাঁৱে হওক চহৰে হওক চাহ বাগিচাই হওক সকলোতে কংগ্ৰেছৰ সেই বেয়া দিনবিলাক মানুহে পাহৰি যোৱা নাই গতিকে তেওঁলোকৰ যিটো এলায়েন্স আছিলে তাৰ কোনো ধৰণৰ প্ৰভাৱ আচলতে নাছিলে আৰু আটাইতকৈ ডাঙৰ কথা হৈছিলে যে বহুতো কংগ্ৰেছী মানে পুৰণি নেতাও এইবাৰ আচলতে সেই প্ৰাৰ্থীজনক সমৰ্থন নকৰি পেলাই তেওঁলোকে ভিতৰুৱাকে আচলতে বিজেপিকে সমৰ্থন কৰিছে মোক আৰু এটা কথা কওক জয় ভাৰত পাৰ্টিৰ প্ৰভাৱ কেনেকুৱা উজনিত সেই জয় ভাৰত পাৰ্টিৰ যিবোৰ প্ৰাৰ্থী তেওঁলোকে আদিবাসী ভোট কাটিব পাৰে নেকি নাই জয় ভাৰত পাৰ্টি সৌভাগ্যবশতঃ মোৰ মাকুমত নাছিলে যাৰ কাৰণে কোনো ধৰণৰ আমাৰ আচলতে যেহেতু ইয়াত আদিবাসী চাহ জনগোষ্ঠী সমাজৰ ভোটৰ সংখ্যাটো আটাইতকৈ বেছি প্ৰায় 75,000 গতিকে এইটো আমি ধৰি ৰাখিবৰ কাৰণে সক্ষম হৈছো বাগানৰ ভোটটো ডিভাইড হোৱা নাই আৰু অন্যান্য জাতি জনগোষ্ঠীৰ লোকেও খুব সুন্দৰভাৱে আচলতে ভাৰতীয় জনতা পাৰ্টিক আকলি পেলাই খুব সুন্দৰভাৱে ভোট প্ৰদান কৰিছে মই ক'ব বিচাৰিছো আপুনি এটা কথা ক'লে সৌভাগ্যবশতঃ জয় ভাৰত পাৰ্টি আপোনাৰ সমষ্টিত নাছিলে গতিকে আপোনাৰ সমষ্টিত আদিবাসী ভোট ইনটেক্ট আছে আপুনি সেইসকলক প্ৰতিনিধিত্ব কৰে কিন্তু আন সমষ্টিত ক'ৰবাত ডিছৰাপ্টৰ বা আদিবাসী ভোট তেওঁলোকে যদি কাটে তেতিয়া আপোনালোকৰ আন সমষ্টি আপোনাৰ ওচৰৰ সমষ্টিবোৰত কিছু প্ৰভাৱ পৰিব নেকি একেবাৰে নতুন টিম এটা আৰু আচলতে এইটো ঝাৰখণ্ড বেছ টিম হোৱাৰ কাৰণে আমাৰ বাগানৰ মানুহখিনি এইটো বুজি পোৱা হৈছে যে আমাক ইয়াতে ঠাণ্ডা লাগিলে আমি অসমতে মানে কম্বলটো ল'ব লাগিব ঝাৰখণ্ডত কম্বল ল'লে আমাৰ ঠাণ্ডাটো নাযাব এই কথাটো আমাৰ আদিবাসী মানুহবিলাকক বুজি পোৱা হৈছে গতিকে তেনেকে বহুত কিবা বিশেষ প্ৰভাৱ পেলাইছে বুলি পেলাই আপুনি নাভাবে মই যাম আপোনাৰ ওচৰলৈ যাম কিছু সংযোগ বিচ্ছিন্ন হৈছে মই চিচিবৰ গাঁও যাব বিচাৰিছো দুলাল বৰুৱা আপোনাৰ পৰা মন্তব্য লৈ প্ৰাৰম্ভিক মন্তব্য আপোনাৰ যুঁজখন কেনেকুৱা গ'ল আপোনাৰ সমষ্টিটোৱে শিৰোনাম দখল কৰিছিল সদৌ যিগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ল সেইগৰাকী প্ৰাৰ্থীৰ নাম কিন্তু তালিকাত নাছিলে গতিকে আপোনাৰ যুঁজখন কেনেকুৱা মূলতঃ কংগ্ৰেছৰ যিবোৰ ভোট সেইবোৰ ভোট আপোনালৈ ট্ৰেন্সফাৰ হ'লনে বিভিন্ন সমষ্টিত আমি শুনিবলৈ পাইছোঁ সহযোগী দললৈ মূল দলটোৰ ভোট ট্ৰেন্সফাৰ হোৱা নাই উদাহৰণস্বৰূপে বিজেপিৰ ভোট অগপলৈ যোৱা নাই বা কংগ্ৰেছৰ ভোট ৰাইজৰ দল বা অজাপলৈ বা আন যিবোৰ আছিলে সহযোগী দল তালৈ যোৱা নাই আপোনাৰ ক্ষেত্ৰত কি হ'ল চিচিবৰ গাঁৱত নতুন সমষ্টি নতুন প্ৰত্যাশা নমস্কাৰ
চিচিবৰগাঁও সমষ্টিত এটা বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হ'ল যিজন আমাৰ দলীয় প্ৰাৰ্থী বিৰোধী মানে বিজেপিৰ তেখেতৰ লগত প্ৰতিদ্বন্দ্বিতা হৈছে বুলি মই ভবা নাই প্ৰতিদ্বন্দ্বিতা হৈছে প্ৰধান বৰুৱাৰ লগত যিজনে ৩৫ বছৰ ইয়াত শাসন কৰি তেখেতৰ পৰা মানুহে পৰিত্ৰাণ বিচাৰি আছিলে গতিকে তাৰ বাবে এটা আণ্ডাৰ কাৰেণ্ট সৃষ্টি হৈছিলে যাৰ জৰিয়তে মই প্ৰত্যেকটো দলৰ যিসকল কৰ্মী আছিলে তেওঁলোকৰ পৰা মই পূৰ্ণ সঁহাৰি পাইছো আৰু চিচিবৰগাঁওবাসী প্ৰত্যেকগৰাকী ব্যক্তিয়ে মোক স্বতঃস্ফূৰ্তভাৱে যি সঁহাৰি জনালে সেইসকলৰ পৰা মই পূৰ্ণ সহযোগিতা লাভ কৰিছো মাত্ৰ মাজতে শাসকীয় দলীয় ফালৰ পৰা আমাৰ প্ৰধান বৰুৱা আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত এজন কেণ্ডিডেটক মানে নিৰ্দলীয় খেলুৱাইছিলে সেইজনে অলপ যদিও মোৰ ভোট অলপ কাটিলে কিন্তু পিছত পৰৱৰ্তী সময়ত কিন্তু বিজেপিৰ যিসমূহ তেওঁলোকৰ দখলত আছিলে সেই ভোটখিনিকে তেওঁ কৰ্তন কৰিছে গতিকে ইয়াত পূৰ্ণ সম্ভাৱনা আছে যে মই জয়ী হোৱাটো 100% প্ৰায় নিশ্চিত হৈছে আণ্ডাৰ কাৰেণ্ট আছে বুলি আপুনি ক'ব বিচাৰে যি কি নহওক মই পুনৰ আপোনাৰ ওচৰলৈ আহিম 4 মে তাৰিখে সকলো জল পটপট হ'ব আমাৰ সন্মুখত ফলাফল থাকিব মই হিৰণ্য শইকীয়া ডাঙৰী আপোনাৰ ওচৰলৈ আহিব বিচাৰে জানিব বিচাৰিছোঁ আপোনাৰ উপলব্ধি কি গুৱাহাটীৰ কথাটো আপুনি ক'লে গুৱাহাটীত যদিহে আমি কালিও পাতি আছিলোঁ গুৱাহাটীত যদিহে যি 2-3 দিনৰ আগত বৰষুণ আহিলে সেই বৰষুণ যদি 7 তাৰিখে আহিলে হয় গুৱাহাটীত জালুকবাৰী বাদে চাগৈ বাকী কেইজন বিজেপিৰ প্ৰাৰ্থী পৰাজিত হ'ল যি কি নহওক সেইটো অন্য কথা গোটেই অসমত আপুনি আণ্ডাৰ কাৰেণ্ট দেখিছে নেকি বা বিজেপিয়ে যি ধৰণে ভাবিছিল তাতকৈ বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ল নেকি চাওক বিজেপিয়ে কিছু কাম কৰিছে নকৰা নহয় আৰু দিল্লীৰ নেতা যিবোৰ আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া হওক অমিত শ্বাহে হওক যে আগত যিটো আমাৰ অসম ভাৰত সংঘাত আলফাৰ যিটো কাৰণে সৃষ্টি হৈছিলে এই দূৰত্বটো তাৰমানে দিল্লী আৰু অসমৰ এই দূৰত্বটো তেওঁলোকে অলপ কমোৱাৰ চেষ্টা চলাইছে সেইটো দেখিছোঁ আৰু অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ পৰা যিটো ছেমি কণ্ডাক্টৰ জাগিৰোডৰ যিটো টাটাৰ প্ৰজেক্ট ২৭,০০০ কোটি টকাৰ এইফালে ইথনে নুমলীগড়ৰ বহুত এক্সপাণ্ড কৰিছে আৰু এইফালে আমাৰ ফাৰ্টিলাইজাৰ নামৰূপৰ সেইটো হেনৰি তেওঁলোকে ডাঙৰ কৰিছে আৰু ধৰি লওক আৰু কিছুমান আছে তেওঁলোকৰ গুৱাহাটীও তেওঁলোকে ৰিং ৰোডৰ কাৰণে তেওঁলোকে চেংচন কৰিছে এটা সময়ত অসমত আন্দোলন কৰিব লগা হৈছিলে এখন ব্ৰিজৰ কাৰণে ব্ৰহ্মপুত্ৰৰ ওপৰত অন্ততঃ সেইখিনি আমি দেখিছোঁ যে এতিয়া আন্দোলন কৰিব লগা হোৱা নাই নৰ্থ গুৱাহাটী কানেক্ট কৰা ব্ৰিজখন খুবেই প্ৰয়োজন আছে সেইখন তাৰপিছতে আৰু ধৰি লওক কুৰুৱাৰ ব্ৰিজখন আহি আছে তাৰপিছত আপোনাৰ পলাকবাৰী সেইখন ব্ৰিজ আহি আছে তো এনেকৈ সংযোগবিলাক হৈছেগৈ কিন্তু আৰু এটা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চৰকাৰে আৰু এটা চবতছে মানে ভাল কাম বুলি ক'ব লাগিব যে এই APSC বা আন চাকৰিত আগত যেনেকৈ টকা পইচাৰে বিক্ৰী গৈছিলে কংগ্ৰেছৰ টাইমত অন্ততঃ এইবাৰ মানে মেৰিট বেছত ৰাইজে ভোট দিওঁতে সেই কথাটো চিন্তা কৰিব মই কৈছোঁ যে ভাল কাম কি এটা হৈছে যে মেৰিটৰ ওপৰত ভিত্তি কৰি আজি 1.5 লাখ ল'ৰা ছোৱালী চাকৰি পাইছে সেইটো সাংঘাতিক কাম কিন্তু এই যে উচ্ছেদৰ ক্ষেত্ৰত বাংলাদেশীৰ ক্ষেত্ৰত তেওঁলোকে 1.5 লাখ বিঘা মাটি তেওঁলোকে উচ্ছেদ কৰিলে ঠিকে আছে ফৰেষ্ট লেণ্ড গভৰ্ণমেণ্ট লেণ্ড গ্ৰেজিং লেণ্ড কিন্তু তেওঁলোক অসমৰ ভিতৰত থাকি গ'ল এটা ঠাইৰ পৰা আন ঠাইত আমি বিচাৰি আছিলোঁ কি যে তেওঁলোকক বাংলাদেশ বৰ্ডাৰৰ পৰা মানে তেওঁলোকক বিতাড়িত কৰক ডিপৰ্ট নকৰিলে তেতিয়াহ'লে সেই উচ্ছেদৰ মানে নাথাকে কাৰণ আজি উচ্ছেদ হৈ গৈছে জেগাত বহি আছে অহাকালি আকৌ আহি পেলাই সিহঁতি চান্স পালে আকৌ বহিব যেনেকৈ মই খবৰ পোৱা মতে গোৱালপাৰাত কিছু জেগাত বহি গৈছে আচ্ছা এতিয়া কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থীয়ে এই বিষয়টো ৰাইজৰ মাজলৈ লৈ গৈছে আৰু তেওঁলোকে 1600 বিদেশী বহিষ্কাৰ কৰিছে যোৱা 10 বছৰত অফিচিয়েল ফিগাৰ মতে 1600 1.5 লাখ বিঘা মাটি উচ্ছেদ কৰিছে আচ্ছা মই ইয়াৰ আগতে ক'ব খুজিছোঁ 61ৰ পৰা 66লৈকে সেই সময়ত আমাৰ বিশ্বনাথ মেধিয়ে 1,25,000 পাকিস্তানীক ডিপৰ্ট কৰিছে PEPৰ যোগেদি আচ্ছা যদি সেই সময়ত কৰিব পাৰে এতিয়া কিয় কৰিব নোৱাৰে মই সেইকাৰণে প্ৰায় আজিকালি মঞ্চত কোৱা কৰিছোঁ যে তেওঁলোকে ইচ্ছা কৰিলে নোৱাৰা কিবা কাম আছে নেকি আজি ভাৰত ৰাষ্ট্ৰই বাংলাদেশৰ ইমান গুৰুত্ব দিবলৈ কথা একো নাই পাকিস্তানৰ যেনেকৈ তেওঁলোকে বৰ্ডাৰটো চিল কৰি থৈছে সুডেট ছাইড বাংলাদেশৰ বৰ্ডাৰ আজিলৈকে সুডেট ছাইড আজিলৈকে দিয়া নাই আৰু ডিপৰ্টেশ্যনৰ কাৰণে এখন চুক্তি ইমান গভৰ্ণমেণ্টখন লগতো 3বাৰ শেখ হাছিনা আছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই তাত সেই পইচা দি পেলাই তেওঁ ইলেকশ্যনত জিকাই পেলাই আনা গভৰ্ণমেণ্ট এখন
তো সেই গভৰ্ণমেণ্ট তিনিবাৰকে থকাৰ পিছত এখন ডিপৰ্টেশ্যন এখন আপুনি সমস্যাটো সন্মুখত দাঙি ধৰিছে মোৰ প্ৰশ্নটো হৈছে সেই বিষয়বোৰে ক্ৰিয়া কৰিছে নে নাই ক্ৰিয়া হৈছে নে নাই সেই বিষয়বোৰে ভোট দিয়াৰ সময়ত নহয় ক্ৰিয়া কৰা আৰম্ভ কৰিছে আৰু এইবোৰ যদি তেওঁলোকে ঠিক নকৰে তাৰমানে তেওঁলোকে ক'লে হিউমেন ৰিচোৰ্চে ডিক্লেৰেশ্যন দিলে যে মই অহা 5 বছৰত নহয় 5 লাখ বিঘা মাটি মই উচ্ছেদ কৰিম কিন্তু আমাক লাগে ডিপৰ্টেশ্যন হয় বিদেশীক ইয়াৰ পৰা খেদিব লাগিব যদি নেখেদে তেতিয়াহ'লে এই সমস্যাটো কেনেকুৱা হৈ থাকিব কিন্তু এটা প্লাছ পইণ্ট এটা আছে কি যেনেকৈ আগতে এখন চৰণীয়া পথাৰ আছিল বিদেশীৰ কাৰণে এতিয়া অন্তত বাংলাদেশীখিনি অহাৰ আগে চিন্তা কৰিব মই সংক্ষেপত আপোনাৰ পৰা চেণ্ট্ৰেল গুৱাহাটীৰ বিশ্লেষণটো সুধো আপুনি বিৰুদ্ধাচৰণ কৰিছে অভিযোগ উত্থাপন কৰিছে বিজয় গুপ্তাৰ বিষয়ে বিজেপিৰ প্ৰাৰ্থী তেওঁৰ বিৰুদ্ধাচৰণ তেওঁৰ প্ৰত্যাহ্বান জনোৱা প্ৰাৰ্থীগৰাকী হ'ল কুংকি অসম জাতীয় পৰিষদৰ মধ্য গুৱাহাটীত যিহেতু হিন্দীভাষী লোক বেছি আছে মধ্য গুৱাহাটীৰ ৰাইজে কেনেকৈ ভোট দিছে চাওক হিন্দীভাষী আছে নাছে সেইটো আমাৰ কাৰণে মেটাৰ নকৰে আমাৰ যিহেতু তেওঁলোকে জাতি মাটি ভেটি কথা কৈছে আৰু খিলঞ্জীয়াৰ যিটো প্ৰভুত্বৰ কথা কৈছে চাওক খিলঞ্জীয়া মানে কি যাৰ হোমলেণ্ড নাই যোনে শ বছৰ ধৰি অসমত আছে আৰু তেওঁলোকৰ মাতৃভূমি নাই ক'তো আজি বিজয় গুপ্তাই যোনে অসমীয়াই ভালকৈ ক'ব নোৱাৰে তেওঁ কিহৰ খিলঞ্জীয়া বুলি দাবী কৰিব আহিছে তেওঁৰ খিলঞ্জীয়াৰ ডেফিনেশ্যনে নাজানে তাৰ উপৰি তেওঁ এটা ডুপ্লিকেট 2 নম্বৰী ডিগ্ৰী লৈ পেলাই আহি পেলাই তেওঁ আৰু আগফালে ডক্টৰো লিখিছে সেইটোতো আৰু তেওঁলোকে বেমানি কৰিছে আমাৰ চাওক বিজেপিত বহুত কৰ্মী আছে বহুত পুৰণা কৰ্মী আছে সেইবোৰক কিছুমানক বাদ দি ৰাতাৰাতি কংগ্ৰেছৰ পৰা জইন কৰা বেলেগ নালাগে দিছপুৰতে হওক আৰু আচ্ছা সেইবোৰক আনি পেলাই সেইবোৰ তাৰমানে পুৰণা যিবোৰ বিজেপিৰ সঁচা কৰ্মী যোনে 30-40 বছৰ কাম কৰি আছে তেওঁলোকৰ যিটো তেওঁলোক আঘাত কৰিছে তো এইবিলাকে ক্ৰিয়া কৰি 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 যদি এইবোৰ ঠিক নকৰে তাৰমানে অহা 5 বছৰত যিমানে ভাল কাম কৰক বিস্ফোৰণ হ'ব 5 বছৰ বিস্ফোৰণ হ'ব মই দীপক কুমাৰ দাস আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ বিশেষকৈ খিলঞ্জীয়াৰ সুৰক্ষা ইত্যাদি কথা কোৱা হৈছে আপোনালোকৰ 26জন প্ৰাৰ্থী আছিলে তাৰে 13টা সমষ্টিত সংখ্যালঘু অধ্যুষিত সমষ্টি আৰু 13টা সংখ্যালঘু অধ্যুষিত সমষ্টিৰ 12গৰাকী ইছলাম ধৰ্মী প্ৰাৰ্থী এগৰাকী তেৰা প্ৰসাদ দাস আৰু সেই 12গৰাকীৰ 2গৰাকী দেশী মুছলমান আৰু বাকী কেইগৰাকী আমি যি তথ্য পাইছোঁ পূৰ্ববংগীয় মূলৰ মুছলমান সম্প্ৰদায়ৰ লোক সেইটো এটা সমীক্ষা দ্বিতীয়তে কৰিমুদ্দিন বৰভূঞা অসম গণ পৰিষদৰ প্ৰাৰ্থী সোণাইৰ পৰা কৰিমুদ্দিন বৰভূঞা পৰিচয়লৈ আমি যাব বিচৰা নাই কিন্তু তেওঁ আপোনাৰ দললৈ আহিছে AIUDFৰ পৰা যি AIUDFে অসমত এটাও বাংলাদেশী নাই বুলি এইখন মঞ্চতে বহুবাৰ কৈছে গতিকে তেওঁ যদি জয়ী হৈ আহে আপোনালোকৰ চৰকাৰ যদি হয় তেওঁ মন্ত্ৰী হোৱাৰ অৱকাশ থাকিব গতিকে তেতিয়া আপোনালোকে এই বিষয়টো এড্ৰেছ কেনেকৈ কৰিব চাওক যেতিয়া কোনো এগৰাকী ব্যক্তি কাৰণ একোগৰাকী ৰাজনৈতিক ব্যক্তিয়ে অন্য ৰাজনৈতিক দললৈকে যোৱাটো এক চিৰাচৰিত নিয়ম হৈছে আজিকালি আজি আমি যদি চাওঁ দেখা পাব কৰিমুদ্দিনৰ কথাটো আপোনালোকে আৰম্ভ কৰিছে তেওঁ যদি অসম গণ পৰিষদ দলৰ আইডিঅলজি আদৰ্শ তেওঁ যদি মানি লৈছে আৰু আগৰ যি আইডিঅলজি তেওঁ আছিল সেই আদৰ্শ তেওঁ ভুল বুলি যদি তেওঁ প্ৰতিয়ন গৈছে তেতিয়াহ'লে তেওঁক আমি আঁকোৱালি লোৱাটোত আমাৰ কোনো কথা নাই নহয় আমি আঁকোৱালি লোৱাটোত আমাৰ অপৰাধটো ক'ত আছে এতিয়া আপুনি ক'ব বিচাৰিছে আপোনাৰ নেৰেটিভটো হ'ল যে আমাৰ 2গৰাকী আমাৰ দেশী এইসকলৰ যি বাকীগৰাকী বংগমূলীয়ৰ তেওঁলোক বিদেশী বুলি কৰোঁ তেওঁলোকৰ এগেইনষ্ট এলিগেশ্যন নাই তেওঁলোক ইণ্ডিয়ান বেচিকেলি দে আৰ ইণ্ডিয়ান যদি ইণ্ডিয়ান হয় ইণ্ডিয়ান এগৰাকী ইলেকশ্যন খেলাত আপত্তি নাই আইডিঅলজিৰ ক্ষেত্ৰত কৈছোঁ চাব আজি তেওঁ দেখিছে UDFক তেওঁ এটা ভুলভাৱে তেওঁ সেই দলটোত আছিল আৰু সি আচলতে অসমৰ কোনো অসমীয়া মুছলমানৰে হওক বা কোনো অসমৰ গণতান্ত্ৰিক প্ৰেমীৰে কোনো সমস্যা সমাধান কৰিব নোৱাৰে তেওঁ ভুল বুজি আজি আমাৰ দলত আহিছে আৰু আমাৰ দলত চাৰ্ভিচ দিছে তেওঁ দলে টিকট দিছে তাৰ ক্ষেত্ৰত কোনো ধৰণৰ তাৰমানে ইয়াত নিগেটিভ দাস ডাঙৰীয়া সমস্যাটো ক'ত হয় যেতিয়া বিজেপিয়ে কয় আপোনালোকৰ সহযোগী দল বিগ ব্ৰাদাৰে যেতিয়া কয় সেই 22টা সমষ্টিত আমি জয়ী হৈ আহিব নোৱাৰোঁ 22টা সমষ্টিত এনেধৰণৰ মানুহ আছে অচিনাকি মানুহ আছে তেতিয়া সমস্যাটোৰ সৃষ্টি হয় য'ত বিজেপিয়ে যদিহে তেওঁলোকে সেই তাত জয়ী হৈ আহিব নোৱাৰে অসম গণ পৰিষদৰ যোগেদি সেই সমষ্টিকেইটা দখল কৰিব বিচাৰিছে যদি কেনেবাকৈ অসম গণ পৰিষদ সেইকেইটা সমষ্টিত জয়ী হয় বনাছ হ'ব নহয় চাওক ৰাজনৈতিক যেতিয়া ৱাৰ পলিটিকেল ৱাৰ বুলি কওঁ আমি এই পলিটিকেল ৱাৰবিলাকৰ ষ্ট্ৰেটেজি থাকিব আমি ষ্ট্ৰেটেজি ৱাৰ যেনেকৈ আমি বিজেপিৰ লগত আমি AGP আছোঁ BPF আছোঁ যে এতিয়া যদি বিজেপিৰ এগৰাকী আমি বৰ্ণ অসমীয়া এগৰাকী যদি BPF তাত খেলিব যাওঁ সেইটো ভুল হ'ব এতিয়া কথাটো হ'ল তাত
BPF খেলিব কাৰণ তেওঁলোকৰ তাত জনসংকোচনটো আছে হয় এতিয়া দেখিছো যে এগৰাকী কৰিমউদ্দিন তেওঁ কোনটো সমষ্টিৰ বাবে উপযোগী গতিকে সেই সমষ্টিত আমি তেওঁ প্ৰজেক্ট কৰিছো উইনেবিলিটি চাইছে প্ৰজেক্ট কৰি এইটোতো আৰু সময়ৰ কথা এইটো সময়ৰ যিটো ডিমাণ্ড সেইটো মানি ল'ব লাগিব এতিয়া মোৰ সমষ্টিত ইয়াত মানুহৰ চিন্তাটো হ'ল সত্ৰ সংস্কৃতি শিল্প সংস্কৃতি আৰু জাতীয়তাবাদৰ লগত থকা মানুহ বিচাৰে তেওঁলোকে ৰাইজে আৰু সেইকাৰণে মোক বিপুলভাৱে তেওঁলোকে আগবঢ়াই লৈ গৈছে ইয়াতো মই খেলা নাই তেওঁলোকে খেলিছে ইলেকশ্যনটো এতিয়া আজিৰ তাৰিখত চাব যে আমাৰ নেৰেটিভ কিছুমান ক্ৰিয়েট কৰি আছে যে আমি ভাৰতীয়সকল উইজ ইণ্ডিয়ান প্ৰথম উই হেভ টু ডিচাইড যিসকল ভাৰতীয় ইয়াত আপোনালোকে কৈ আছে যে বেদখলকাৰীসকল আজিও আছে ইয়াতে য়েছ বাংলাদেশী হিমন্ত বিশ্ব শৰ্মাই কৈছে সন্দেহযুক্ত বেদখলকাৰীসকলক আমি ভূমিৰ পৰা উচ্ছেদ কৰিম আজি বটদ্ৰৱৰ মাটি তেওঁলোকে দখল কৰি আছিল তাৰ পৰা উচ্ছেদ কৰি কি দেখিলে আপোনালোকে বটদ্ৰৱৰ সত্ৰত আজি বটদ্ৰৱ সত্ৰখন আজি যেতিয়া প্ৰতিষ্ঠা কৰিলে শ্ৰীমন্ত শংকৰদেৱৰ যে জন্ম জাগা য'ত চিহ্ন যাত্ৰা আৰম্ভ কৰিছিল আজি যি ধৰণে আজি সজাই দিলে সঁচাকৈ আমি আপোনালোকে আজি সকলো ধৰণৰ ৰাজনৈতিক ব্যক্তিয়ে ইয়াক স্বীকৃতি দিব লাগিব আজি ঠিক তেনেদৰে চাব আজি বৰপেটা সত্ৰৰ আপোনাৰ কনৰা সত্ৰখন 1897 চনত বৰ ভূঁইকোবত সেইখন সত্ৰত 2000 মানুহ প্ৰথম আছিল তাত নাৰায়ণ দাস ঠাকুৰতে তাত সেই সত্ৰ স্থাপন কৰিছিল তাৰ পিছত কি হ'ল তাৰ পিছত বৰ ভূঁইকোবৰ পিছত মানুহবোৰ গুচি আহিল অহাৰ পিছত কিছু আমাৰ 71ৰ বা আমি ৱাৰৰ সময়ত বহুত ৰিফিউজি আহি গ'ল ৰিফিউজিখিনিয়ে মাটিবোৰ সত্ৰ মাটি দখল কৰিলে এতিয়া আমাৰ ডিমাণ্ড হ'ল যে ইয়াৰ পৰা সত্ৰকণৰ পৰা সেই মাটিবোৰ এই উচ্ছেদ হ'ব লাগিব এই সন্দেহযুক্ত তেওঁলোকৰ অধিকাৰ নাই সেই মাটি সত্ৰৰ আৰু ইতিমধ্যে ডাঙৰ কথাটো হ'ল আজি হিমন্ত বিশ্ব শৰ্মা অতুল বৰাৰ নেতৃত্বত থকা এই চৰকাৰখনক কিয় ছাপোৰ্ট নকৰিব আজি আমাৰ পৰিচয় কি সত্ৰ সংস্কৃতি আমাৰ পৰিচয় কামাখ্যা আমাৰ পৰিচয় কি আমাৰ পৰিচয়টো মূল কথাটো হ'ল আজি সেই পৰিচয়ৰ বাবে তেওঁ আজি যি ধৰণে এখন সত্ৰ সংৰক্ষণ আয়োগ গঠন কৰিছে আজি 78 বছৰে তাৰমানে কংগ্ৰেছ কৰিব পাৰিছে নেকি গতিকে আজি যিসকল কংগ্ৰেছ বা বিৰোধী শক্তি অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ পৰা বৰ্জিত তেওঁলোক আৰু এটা কথা আপোনাক ক্লিয়াৰ কৰিছো এই কৈ আছে যে কাৰেণ্ট আণ্ডাৰ কাৰেণ্ট চাব আজি মামা বুলি ক'লে জেনজিসকল পাগলৰ দৰে যায় এনেকে যায় ইয়াত কি হোৱাট ডাজ মিন যে জেনজিসকল নৱপ্ৰজন্মসকল কাৰ লগত আছে মামাৰ লগত আছে বিশেষকৈ নাৰী শক্তি কাৰ লগত আছে মামাৰ লগত ডাইৰেক্ট আঁচনি কোনো নাগালে তেওঁলোকৰ আঁচনি গৈছে বেনিফিচিয়াৰী স্কিম গৈছে ডাইৰেক্ট প্ৰকৃত দালাল নাই কোনো আজি সেইসকল নাৰী শক্তি আজি যিসকল ছাত্ৰসকল আজি যিসকল নিযুত মহিলা ডাইৰেক্ট পাইছে দালাল নাই আজি সুন্দৰভাৱে এটা চাকৰি যিটো নিয়োগ ব্যৱস্থা হৈছে এইবোৰৰ প্ৰতি আকৃষ্ট হৈ এইবাৰ দিব 90টা চিটলৈ আজি হিমন্ত বিশ্ব শৰ্মা যিবোৰ ৰেলী সেই ৰেলীবোৰত যুৱ প্ৰজন্মৰ প্ৰতিনিধি এটা ওপৰ লাগে তেওঁলোকৰ হিমন্ত বিশ্ব শৰ্মাক মাত দিবলৈ হেঁচে তেওঁলোকৰ লগত পৰামৰ্শ কৰিবলৈ গতিকে জেনজিসকল মুখ্যমন্ত্ৰীৰ লগত আছে বা বিজেপিৰ লগত আছে তাৰপিছত মহিলাসকল আছে মহিলাসকলে বিভিন্ন আঁচনি লাভ কৰিছে তাৰপিছত কি আপুনি ছাত্ৰ-ছাত্ৰীসকল আছে ছাত্ৰ-ছাত্ৰীসকলে চাকৰি পাইছে ছাত্ৰ-ছাত্ৰীসকলে পঢ়া শুনা কৰিবলৈ আঁচনি পাইছে গতিকে এনে ক্ষেত্ৰত এইবোৰক প্ৰত্যাহ্বান আপোনালোকে কেনেকৈ জনাইছে কি কৈছে মই এটা কথা কৰিব বিচাৰিছো দেই কথা হ'ল তেখেতে ক'লে যে কংগ্ৰেছৰ দিনত টকা পইচা লেনদেন কৰি চাকৰি পাইছে কিন্তু মোৰ দেউতাও চিকেবি কমাৰ্চ কলেজৰ অধ্যাপক আছিল তেখেতে শিক্ষাৰ জৰিয়তে পাইছে তেতিয়া কি চৰকাৰী স্কুল আমি নাজানো মোৰ পৰিয়ালটো চাকৰি কৰিছে তেওঁলোকৰ পৰিয়ালৰ যিসকলে চৰকাৰী চাকৰি কৰি ৰিটায়াৰমেণ্ট হৈছে তেখেতে ক'ব পাৰিবনে কংগ্ৰেছ চৰকাৰৰ দিনত তেখেতে পইচা দি চাকৰি লৈছে বুলি থাকিলেও নহয় ৰ'ব শুনক নহয় মই কথাটো শুনক চব চৰকাৰী চাকৰিয়ালে যে যিখন চৰকাৰী স্কুলত পঢ়ি গৈছে তেখেতসকলৰ পৰিয়াল আমাৰ পৰিয়াল বা আমি পঢ়ি গৈছো কিন্তু সেই চৰকাৰী স্কুলবোৰ কিয় বন্ধ কৰিব লগা হৈছে সেইটো আটাইতকৈ ডাঙৰ কথা ছেকেণ্ড মই এটা কথা ক'ম চেঞ্জি কথা আহিছে সকলো উন্নয়ন হৈছে জুবিন দাৰ কিয় ন্যায় দিব নোৱাৰিলে চৰকাৰখনে কি কাৰণে ন্যায় দিব পৰা নাই সেইটো এটা ডাঙৰ প্ৰশ্নবোধক কিন্তু যিজন অসমীয়া শ্ৰোতা হয় অসমক তেখেতে ৰিপ্ৰেজেণ্ট কৰে আমি আজি ৰঙালী বিহুটো উকা হৈছে আমাৰ বিহু আহিছে যদি আমাৰ বাপুতি সাহোন বিহু যিহেতু অসমীয়া কলাকৃষ্টিক অমৃত আমি আদৰিব লাগিব কিন্তু আমি জুবিন দা বিহীন বিহু আমি অন্তৰেৰে মানি ল'ব লোৱা নাই অসমৰ চুকে কোণে অকণমান মানুহৰ অন্তৰত দুখ দেখা গৈছে বিহুটো আমি উদযাপন কৰিব পৰা নাই কাৰণ জুবিন দা বিহীন ৰঙালী বিহু আমি অসমীয়া মানি ল'ব নোৱাৰো গোটেইখিনি কথা তেখেতে ক'লে কিন্তু জুবিন দাৰ ন্যায় দিব পৰা নাই চৰকাৰখনে সেইটো আটাইতকৈ ডাঙৰ কথা আৰু যুৱ প্ৰজন্ম যে বিজেপিৰ লগত আছে সেইটো নহয় কংগ্ৰেছৰ লগতো আছে আমাৰ ৰেলীটো বৰগোবিন্দ ডাঙৰীয়া যেতিয়া যোৰহাটত আহে য'ত নতুন প্ৰজন্মই আঁকোৱালি লৈ ওলাই আহিছে আৰু আমিও ৰেলী কৰিছো আমাৰ লগতো নতুন প্ৰজন্ম আছে তেখেতসকলে দাবী কৰিব নোৱাৰিব যে অকল মহিলাসকলক আঁচনি পোৱা বহু মহিলাই তাৰ বাবে ওলাই আহিছে আৰু নতুন প্ৰজন্ম কংগ্ৰেছৰ লগতো আছে আৰু আৰু চাওক জুবিন দাৰ ন্যায় দিম বুলি স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল জুবিন দাক ন্যায় দিব নোৱাৰিলে আমাক ভোট দিব নালাগে বিজেপি কিন্তু তাৰ উপৰিও এই নতুন প্ৰজন্মই দেখিছে যে চৰকাৰখন গতি কৰিব লৈছে আমাৰ এটা কথা কৈছো ঠিক আছে আঁচনি দি আছে 1200 টকা দিলে 10,000 টকা দিলে এটা একেলগে 19,000 টকা দিলে দিব নোৱাৰিলে কি হ'ব সেইটো কওকচোন মই প্ৰশ্ন কৰিছো যদি আঁচনি একেলগে দিব নোৱাৰে তেতিয়াহ'লে কি হ'ব অসমৰ অৰ্থনীতিটো কোন দিশে গৈ আছে লোক লৈ চৰকাৰে এই বিষয়বোৰ কিন্তু বহুত গুৰুত্বপূৰ্ণ বিষয় কেৱল আমি আঁচনি দিয়ক গুৰুত্বপূৰ্ণ বিষয় আঁচনি দিব নোৱাৰিলে কি হ'ব
নহয় পুনৰ কৈছোঁ নিৰ্বাচন যিহেতু শেষ হ'ল আমাৰ মূল বিষয়টো কোনবোৰ ফেক্টৰে বা কোনবোৰ কাৰকে ক্ৰিয়া কৰিলে আৰু কি ধৰণে ৰাইজে ভোট দিলে মই কেৱল দীপক কুমাৰ দাস মই বেছি সময় দিনৰ মানুহক অপেক্ষা কৰিছে কেৱল মাত্ৰ জুবিন গাৰ্গৰ ন্যায় প্ৰসংগতে কিমান ক্ৰিয়া কৰিছে জুবিন গাৰ্গক ন্যায় কোনে দিব আদালত দিব হয় হয় এইটো চিৰাজুদ্দিন নিয়ম এটা আদালত দিব আজি জুবিন গাৰ্গ ন ইয়াত ডেমক্ৰেটিক যিটো চিষ্টেম ডেমক্ৰেটিক চিষ্টেমটো ইয়াত লেজিসলেচাৰ বেলেগ ইয়াত জুডিচিয়াৰী বেলেগ ইয়াত এক্সিকিউটিভ বেলেগ জুডিচিয়াৰী ইজ টোটালি ইণ্ডিপেণ্ডেণ্ট প্ৰথম কথাটো হ'ল জুবিন গাৰ্গৰ হত্যা সম্পৰ্কত যে এলিগেশ্যন আহিছিল প্ৰথমে চৰকাৰে তৎপৰতাৰে এছ আই টি গঠন কৰিছে আৰু হত্যাৰ লগত জড়িত এৰেষ্ট কৰিছে ৰাইজে কোনটো গ্ৰহণ কৰিছে ৰাইজে গ্ৰহণ কৰিছে জুবিনৰ আড়লৈ ৰাজনীতি নকৰিব জুবিন আমাৰ হৃদস্পন্দন জুবিন আমাৰ জুবিন আমাৰ আজি আপোনালোকে কৈছে কাৰণ জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে অকল কিন্তু নাজানে যে কোৰ্ট অফ ল সিদ্ধান্ত কৰিছে ইতিমধ্যে চৰকাৰী নিৰ্বাচনৰ প্ৰেক্ষাপটত এই বিষয়টো নাম দখল কৰিছিল বা কংগ্ৰেছে বিষয়টোক ৰাজনৈতিক বিষয়টো লৈ গৈছে মোৰ প্ৰশ্নটো কিমান ক্ৰিয়া কৰিলে নিখনদেশে আমাৰ দেশত শাস্তি কেৱল আদালতে চৰকাৰে গঠন কৰে চৰকাৰে প্ৰস্তুত কৰে চাৰ্জশ্বিট চৰকাৰে গঠন কৰে চৰকাৰে কনভিন্সিং ষ্টৰী কিন্তু এই চৰকাৰে সন্মুখত উপস্থাপন কৰিব লাগিব আৰু অনুপ ধৰণে যি অভিযুক্ত তেওঁ কিন্তু হয় কাৰণ মই নিজে এবাৰ জীৱনৰ প্ৰাৰ্থী মই জীৱনৰ চাকৰি মন্ত্ৰী এটা সময় 34 বছৰ মই এবাৰ দিব গতিকে এইবাৰ কংগ্ৰেছ দলে আমাৰ বহু সাধাৰণ ঘৰৰ সন্তান মই এবাৰ কিবা পৰিয়ালৰ মহিলা তো এই বহু সাধাৰণ ঘৰৰ যুৱক প্ৰতি প্ৰাৰ্থী আগবঢ়াইছে অসমৰ যুৱ প্ৰজন্মৰ গৌৰৱৰ ডাঙৰ লগত আছে যোৱা লোকসভা নিৰ্বাচনত যোৰহাটৰ অধিকাৰৰ যুৱকসকলে গৌৰৱৰ ডাঙৰ আস্থা প্ৰকাশ কৰিছিলে এই নিৰ্বাচনত অসমৰ যুৱ প্ৰজন্মৰ গৌৰৱৰ ডাঙৰ আছে এই কথা আপোনালোকে চাই দেখিবলৈ পাব অসমৰ যুৱ প্ৰজন্মই এই মুখ্যমন্ত্ৰী পৰিয়ালৰ যি 12,000 কিমান বিল কেলেংকাৰী মুখ্যমন্ত্ৰীৰ পত্নীয়ে যিদৰে নামে বেনামে অসমখন চিনি লৈছে তাকে মানে ভেটি পুৰে মাৰপিট কৰা হ'ল এয়া কিন্তু অসমৰ যুৱ প্ৰজন্মই মুঠেও গ্ৰহণ নকৰে এয়া অসমৰ যুৱ প্ৰজন্মই মুঠেও গ্ৰহণ নকৰে অসমৰ যুৱ প্ৰজন্মই এই নিচা প্ৰদানৰ পৰিৱৰ্তে এখন নতুন দৰ্শন বিচাৰিছে যিখন অসমৰ উন্নতি প্ৰগতি থাকিব যিখন অসমৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৰে কৰ্মমৰ্যাদা অধিকাৰ থাকিব আৰু এইবাৰ এখন নতুন অসমৰ স্বাৰ্থত গৌৰৱৰে ডাঙৰ বিৰুদ্ধে পাঠ পাইছে সেইকাৰণে অসমৰ যুৱ প্ৰজন্মই এইবাৰ কংগ্ৰেছ দলৰ লগত আছে আৰু এটা কথা অতি অথনিৰ পৰা দাগ লাগিছে মই এই কথাটো জুবিন গাৰ্গৰ প্ৰসংগটো টানি আনি তেখেতসকলে যিসমূহ কথা কৈছে অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে যিদৰে কথা কৈছে মোৰ মনত পৰিছে নিশ্চয় আপোনাৰ মনত আছে এই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ আগত কি কৈছিল জুবিন গাৰ্গৰ প্ৰসংগত যে জুবিন গাৰ্গক ন্যায় দিব নোৱাৰিলে ভোট দিব লাগে মনত আছে নিশ্চয় সকলোৰে তেখেতসকলে এই কথাবিলাক আমি